হাই এভৰিৱান, আজি আকৌ এটা নতুন ভিডিঅ' লৈ আমি আহিছোঁ আৰু আজি ভিডিঅ'টোত আমি ডিছকাছ কৰিম টেম্পাৰেচাৰৰ বিষয়ে আৰু টেম্পাৰেচাৰ কি ফেক্টৰে টেম্পাৰেচাৰক এফেক্ট কৰে বা প্ৰভাৱ পেলায়। তো তাৰ বিষয়ে আমি ডিছকাছ কৰিম। প্ৰথমে আমি জানি লওঁ টেম্পাৰেচাৰ কি হয়। টেম্পাৰেচাৰ হৈছে এটা বডি কিমান গৰম বা কিমান ঠাণ্ডা। ধৰি লৈছোঁ এই বডিটো 40 ডিগ্ৰী চেলচিয়াছ গৰম বা এই বডিটো 15 ডিগ্ৰী চেলচিয়াছ ঠাণ্ডা। তো আমি ইয়াক কিহেৰে জোখোঁ? টেম্পাৰেচাৰে। যে এটা বডি কিমান গৰম হয় বা কিমান ঠাণ্ডা হয় তাক জুখিবলৈ কি ব্যৱহাৰ কৰোঁ? টেম্পাৰেচাৰ। যদি কওঁ যে আমাৰ অসমৰ টেম্পাৰেচাৰ 40 ডিগ্ৰী চেলচিয়াছ, তাৰমানে অসমত 40 ডিগ্ৰী চেলচিয়াছ গৰম হৈ আছে, ঠিক আছে। আৰু কোনোবা এটা জেগাত যদি 20 ডিগ্ৰী চেলচিয়াছ হয়, তাৰমানে তাৰ টেম্পাৰেচাৰ, তাত গৰমটো 20 ডিগ্ৰী চেলচিয়াছ আছে। তো এটা জেগাৰ কিমান গৰম বা কিমান ঠাণ্ডা সেইটো কাৰণে আমি কি ব্যৱহাৰ কৰোঁ? টেম্পাৰেচাৰ। এতিয়া আমি ক'ম যে টেম্পাৰেচাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে। এটা জেগা কিমান ঠাণ্ডা বা কিমান গৰম, টেম্পাৰেচাৰ বেলেগ বেলেগ জেগাৰ ওপৰত ডিপেণ্ড কৰে ন। তো সেইটো কাৰণে আমি পঢ়িম প্ৰথমে টেম্পাৰেচাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে। প্ৰথমটো কথাটো হ'ল যে লেটিটিউড অফ দ্য প্লেচ। লেটিটিউড অফ দ্য প্লেচ মানে চোৱা, আমাৰ ধৰি লৈছোঁ এইটো পৃথিৱীৰ মাজৰ ভাগক কি বুলি কওঁ? ইকুৱেটৰ। আৰু ওপৰ ভাগত ট্ৰপিক অফ কেঞ্চাৰ আৰু তলৰ ইফালে ট্ৰপিক অফ কেপ্ৰিকন, আৰু ইয়াত প'ল আৰু ইয়াতো প'ল। তো বেলেগ বেলেগ লিটিটিউডত মানে ইকুৱেটৰত বেলেগ টেম্পাৰেচাৰ হ'ব, আকৌ ট্ৰপিক অফ কেঞ্চাৰত বেলেগ টেম্পাৰেচাৰ হ'ব, আকৌ ইয়াত বেলেগ টেম্পাৰেচাৰ, ইয়াত বেলেগ টেম্পাৰেচাৰ। ইয়াত যি যোৱাকৈ পূৰা ঠাণ্ডা হৈ যাব, ইয়াত আহিলে গৰম, তো এইফালে আকৌ ঠাণ্ডা। তো এই বস্তুটো কাৰ ওপৰত ডিপেণ্ড কৰিছে? বেলেগ বেলেগ লিটিটিউড মানে ইকুৱেটৰৰ কাৰণে এইটো লিটিটিউড বেলেগ, এইখিনি বেলেগ লিটিটিউড, এইখিনি বেলেগ লিটিটিউড, এইখিনি বেলেগ লিটিটিউড। তো লেটিটিউড সাপেক্ষে টেম্পাৰেচাৰ বেলেগ বেলেগ হয়। আৰু কিহৰ ওপৰত ডিপেণ্ড কৰে? অল্টিটিউড। চোৱা, আমি কি জানো যে আমি ভূপৃষ্ঠত কি হয়? চবতকৈ বেছি গৰম হয় এইখিনি জেগা, পৃথিৱীৰ পৃষ্ঠভাগত। এইটো বায়ুমণ্ডল, এইটো পৃথিৱীৰ পৃষ্ঠ। তো পৃথিৱীৰ পৃষ্ঠত চবতকৈ বেছি গৰম হয়। ওপৰলৈ উঠি গৈ থাকিবা, টেম্পাৰেচাৰ কমি গৈ থাকিব। আমি পঢ়িছিলোঁ। তো সেইটো অল্টিটিউড বঢ়াৰ লগে লগে টেম্পাৰেচাৰ কমি গৈ থাকে। তাৰপৰা আমি কি পঢ়িম যে সাগৰৰ পৃষ্ঠৰ পৰা কিমান দূৰ আছে বা পানীৰ পৃষ্ঠৰ পৰা বা কিমান দূৰ আছে। এইটো এটা ভূমি হয়। এতিয়া ভূমিটো আৰু সাগৰটো মই কালি লাইভ ক্লাছত বুজাই দিছিলোঁ তোমালোকক চবকে, যে আমাৰ সূৰ্য পোহৰত ভূমিটো সোনকালে গৰম হয়। ভূমিটো কি হয়? সোনকালে গৰম হয়, কিন্তু পানীখিনি সোনকালে গৰম নহয়। তাৰ কাৰণে কি হয়? আমি কি পঢ়িছিলোঁ? এটা কনচেপ্ট পঢ়িছিলোঁ। কনচেপ্টটো আছিলে যেতিয়া এটা হট বডি থাকিব আৰু লগত এটা কোল্ড বডি কণ্টেক্ট হৈ থাকিব, ওচৰতে থাকিব, কি হ'ব? হট বডিৰ পৰা টেম্পাৰেচাৰটো কোল্ড বডিলৈ যাব। মানে ইয়াত যদি 40 ডিগ্ৰী চেলচিয়াছ থাকে, ইয়াত যদি 30 ডিগ্ৰী চেলচিয়াছ থাকে, তো 40 ডিগ্ৰী বা 30 ডিগ্ৰীলৈ টেম্পাৰেচাৰ যাব। এতিয়া আমাৰ সাগৰৰ লগত যদি ভূমি থাকে, তো ভূমিটো বেছি গৰম হ'ব। তো ভূমিটোৰ পৰা টেম্পাৰেচাৰ ক'লৈ যাব? সাগৰলৈ যাব। বুজিলোঁ? এইখিনি আমি গম পাওঁ। তাৰপৰা কি হ'ব? যে সাগৰৰ পৰা ঠাণ্ডা হাৱাটো ইয়ালৈ আহিব, ভূমিলৈ আহিব, ভূমিৰ পৰা সাগৰলৈ যাব। তাৰপৰা টেম্পাৰেচাৰটো ভাৰসাম্য হ'ব, মানে বেলেগ বেলেগ হ'ব। তাৰপিছত আমি কি পঢ়িছিলোঁ? যে টেম্পাৰেচাৰটো কিহৰ ওপৰত ডিপেণ্ড কৰে। চোৱা, কেতিয়াবা কি হয়, এইখিনি জেগা ধৰি লোৱা আমাৰ মুম্বাই, এইখিনি ধৰি লোৱা আৰৱ সাগৰ। তো আৰৱ সাগৰত এইখিনি জেগাত গৰম হৈ আছে, পূৰা গৰম হাৱা চলি আছে, আৰু ইয়াত মুম্বাই। তো এই আৰৱ সাগৰে গৰম হাৱাটো কঢ়িয়াই ইয়াত লহিব পাৰে, আৰু তাৰপৰা কি হয়? এইখিনি জেগাত টেম্পাৰেচাৰ বাঢ়ি যাব পাৰে। যদিও আগতে ধৰি লওঁ এইখিনি জেগাত 30 ডিগ্ৰী চেলচিয়াছ আছিলে, ইয়াত ধৰি লওঁ 35 ডিগ্ৰী চেলচিয়াছ আছিলে। তো এই সাগৰে এই টেম্পাৰেচাৰখিনি, হাৱাখিনি, গৰম হাৱাখিনি লৈ আহিছে ইয়ালৈ, লৈ অহাৰ কাৰণে এইখিনি টেম্পাৰেচাৰো 35 ডিগ্ৰী চেলচিয়াছ হৈ গ'ল। তো সেইটোৰ ওপৰতো ডিপেণ্ড কৰে যে আমাৰ ইয়াৰ মাছটো কেনেকৈ আহি আছে। সাগৰৰ পাৰত গৰম হাৱা থাকে ক'ৰবাত, সেই গৰম হাৱাটো যদি এইখিনি লৈ আহে, তো এইখিনিতো গৰম হৈ যাব। তো সেইটো এটা ডিপেণ্ড কৰে। তাৰপিছত আমি কি পঢ়িম? যে বহুত লোকেল এছপেক্টটো থাকে, বেলেগ বেলেগ কাৰণতো টেম্পাৰেচাৰ উল্টা পুল্টা হয়। যেনেকৈ আমি পঢ়িছিলোঁ এডভেকশ্যন। যেনেকৈ এটা জেগা ধৰি লওক গুৱাহাটী, ইয়াত 40 ডিগ্ৰী চেলচিয়াছ, এইটো জেগা ধৰি লওক নগাঁও, তো 40 ডিগ্ৰী পৰা নগাঁৱলৈ টেম্পাৰেচাৰটো যাব। তো এনেকুৱা কাৰণত টেম্পাৰেচাৰ ভেৰিয়েশ্যন হয়। সেইখিনি আমি বুজিলোঁ। এতিয়া আমি আৰু এটা টপিক বুজিবলৈ গৈ আছোঁ, সেইটো হৈছে আমাৰ আইচোথাৰ্ম। যে আইচোথাৰ্মটো হয় কি একচুৱেলি, সেই বিষয়ে মই ভিডিঅ'টো অলপ বুজাই দিছোঁ। চোৱা, যদি ইয়াত 40 ডিগ্ৰী চেলচিয়াছ থাকে আৰু এইখিনি জেগা 40 ডিগ্ৰী চেলচিয়াছ থাকে, তো এই দুটা প্লেচ, এই ধৰি লৈছোঁ এইটো গুৱাহাটী প্লেচ, এইটো নলবাৰী প্লেচ।
তো গুৱাহাটী আৰু নলবাৰীক আমি কি বুলি ক'ম আইচোথাৰ্ম মানে একেই টেম্পাৰেচাৰ তো একে টেম্পাৰেচাৰক একেলগে কানেক্ট কৰিব পাৰি আৰু একেলগে কানেক্ট কৰা এটা লাইন যিটো লাইনে একেটা টেম্পাৰেচাৰ জেগাবিলাক কানেক্ট কৰে সেই লাইনডালক কি বুলি কোৱা হয় আইচোথাৰ্ম একেটা টেম্পাৰেচাৰ জেগাবিলাকক কানেক্ট কৰা লাইনটোক কি বুলি কোৱা হয় আইচোথাৰ্ম বুজিলোঁ